নমস্কাৰ এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ লৈ আহিছো কিয়নো ৰাজ্যৰ কৃষকক বা খেতিয়কক প্ৰমাণপত্ৰ প্ৰদান কৰিব চৰকাৰে এই মুহূৰ্তত এই সন্দৰ্ভত লৈ আহিছো খবৰ ৰাজ্যৰ কৃষকসকলৰ জ্ঞাতাৰ্থে এটা ডাঙৰ খবৰ দিছে ৰাজ্যিক কেবিনেটে ৰাজ্যৰ খেতিয়কক চৰকাৰে দিব প্ৰমাণপত্ৰ তিনিটা ভাগত প্ৰদান কৰিব প্ৰমাণপত্ৰ নিজস্ব মাটিত খেতি কৰা আনৰ মাটিত খেতি কৰা সমজুৱাভাৱে খেতি কৰা সকলক দিব প্ৰমাণপত্ৰ ডাঙৰ খবৰ ৰাজ্যৰ কৃষকসকলৰ বাবে গাঁওবুঢ়া লাট মণ্ডলে দিব প্ৰমাণপত্ৰ আনহাতে আৰু এটা খবৰ ধান কিনিবৰ বাবেও দিয়া হ'ব প্ৰমাণপত্ৰ সজাকয়ে এটা বৃহৎ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেটে ধান কিনিবৰ বাবেও প্ৰমাণপত্ৰ দিয়া হ'ব ধান ক্ৰয়ৰ ক্ষেত্ৰত নাথাকিব কোনো মধ্যভোগী ৰাজহ বিভাগৰ ফালৰ পৰা প্ৰদান কৰা হ'ব প্ৰমাণপত্ৰ গ্ৰাফিক্স প্লেটত কিছু উদাহৰণৰ প্ৰয়োজন আছে প্ৰদান কৰা হ'ব প্ৰমাণপত্ৰ প্ৰতি কুইণ্টলত 1940 ক্ষমা কৰিব 1940 টকা দৰত ধান কিনিব চৰকাৰে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত চৰকাৰৰ 16 জানুৱাৰীত পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা আমি ধান বিক্ৰী কৰিবলৈ যাওঁ আহক স্লোগানৰ আহ্বান চৰকাৰৰ আমি এই মুহূৰ্তত ইছান নিউজৰ প্ৰতিগৰাকী দৰ্শক তথা ৰাজ্যৰ কৃষকসকলৰ জ্ঞাতাৰ্থে এটা ডাঙৰ খবৰ দিছো আজিৰ দিনটোৰ যেহেতু বুধবাৰ আৰু ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহ মন্ত্ৰীসকলে সদৰি কৰিছে প্ৰথমে এটা সিদ্ধান্ত আপোনালোকক সিদ্ধান্তৰ খবৰ দিছো য'ত শিক্ষা বিভাগত বৃহৎ নিযুক্তি প্ৰদান কৰা হ'ব মন্তব্য শুনালো মন্ত্ৰী কেশৱ মহন্তৰ তাৰ পাছত আৰু এটা মন্তব্য সহিতে খবৰ আহি পৰিছে এয়া কিন্তু ৰাজ্যৰ কৃষকসকলৰ বাবে এটা সঁচাকৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ হাতত খন্তেক সময়ৰ পাছতে মন্তব্য আহি পৰিব আমি সেই মন্তব্য শুনাম কিন্তু এতিয়া আমি জনাব বিচাৰিছো এই কেবিনেটত এই ৰাজ্যৰ খেতিয়কক যে চৰকাৰে প্ৰমাণপত্ৰ দিব এই প্ৰমাণপত্ৰ কেনেকৈ দিব কি বিভাগত দিব কাক দিয়া হ'ব আৰু তাতে ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত কি কৰা হ'ব ইত্যাদিকে আদি কৰি কেতবোৰ তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তসমূহ সংবাদমেল সম্বোধন কৰি তেওঁলোকে সদৰি কৰিছে আমি এই মুহূৰ্তত আপোনালোকক জনাম যে কি হ'ব এতিয়া কেনেকৈ প্ৰদান কৰা হ'ব ৰাজ্যৰ খেতিয়কক চৰকাৰৰ ফালৰ পৰা যি প্ৰমাণপত্ৰ দিব সেই প্ৰমাণপত্ৰ কোনে দিব কাক দিব কে ভাগত দিব কোন সকল কৃষকে পাব জনাই আছো এই খবৰ ৰাজ্যৰ খেতিয়কক চৰকাৰে দিব প্ৰমাণপত্ৰ অৰ্থাৎ চাৰ্টিফিকেট দিব তিনিটা ভাগত প্ৰদান কৰিব প্ৰমাণপত্ৰ তিনিটাকৈ ভাগত প্ৰদান কৰিব প্ৰমাণপত্ৰ এটা ডাঙৰ খবৰ ৰাজ্যৰ কৃষকসকলৰ বাবে যেহেতু আমি কৃষিজীৱী ৰাইজ নিজস্ব মাটিত খেতি কৰা আনৰ মাটিত খেতি কৰা আৰু লগতে সমজুৱাভাৱে খেতি কৰা সকলক দিব প্ৰমাণপত্ৰ গাঁওবুঢ়া লাট মণ্ডলে দিব প্ৰমাণপত্ৰ যি গাঁও প্ৰধান বা গাঁওবুঢ়া আৰু লাট মণ্ডলে প্ৰমাণপত্ৰ প্ৰদান কৰিব ধান কিনিবৰ বাবে বা ক্ৰয় কৰিবৰ বাবে প্ৰমাণপত্ৰ দিয়া হ'ব য'ত নাথাকিব মধ্যভোগী ধান ক্ৰয়ৰ ক্ষেত্ৰত নাথাকিব কোনো মধ্যভোগী ৰাজহ বিভাগৰ ফালৰ পৰা প্ৰদান কৰা হ'ব ৰাজহ বিভাগৰ ফালৰ পৰা প্ৰদান কৰা হ'ব প্ৰমাণপত্ৰ প্ৰতি কুইণ্টলত 1940 টকা দৰত ধান কিনিব চৰকাৰে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে 16 জানুৱাৰীত পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা আমি ধান বিক্ৰী কৰিবলৈ যাওঁ আহক স্লোগানৰ আহ্বান জনাইছে চৰকাৰে আমাৰ হাতত আহি পৰিছে মন্তব্য আৰু আমি সেই মুহূৰ্তত যদি সম্ভৱ হয় সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ প্ৰাক্তনত আমি পুনৰ কৈছো আজিৰ দিনটোৰ কেবিনেট বৈঠকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰী অতুল বৰাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰী অতুল বৰাই দিছে এই সিদ্ধান্তৰ খবৰ এই মুহূৰ্তত মন্ত্ৰী অতুল বৰাৰ মন্তব্য আগবঢ়াম হৈছিল য'ত
ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেশ্যনৰ মাননীয় মন্ত্ৰী, ৰেভিনিউ বিভাগৰ মাননীয় মন্ত্ৰী আৰু ময়ো গোলাঘাটত উপস্থিত আছিলোঁ। তাত স্পষ্টভাৱে কেতবোৰ নিৰ্দেশনা দিয়া হৈছে। কাৰণ আপোনালোকে জানে যে আমাৰ ৰাজ্যখনত 80 লাখ টন ধান প্ৰডাকশ্যন হয়। ফাৰ্মাৰ্ছবিলাকে যথেষ্ট চাফাৰ কৰে, কাৰণ কৃষি বুলিলে সচৰাচৰ গাঁৱৰ মানুহৰ মনলৈ ধান খেতিৰ কথাকে আহে। গতিকে ধান খেতিত যদি উচিত মূল্য নাপায়, স্বাভাৱিকতে কৃষকসকল ভাগি পৰে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰখনে এইবাৰ 10 লাখ মেট্ৰিক টন, আৰু যদি এই 10 লাখ মেট্ৰিক টন ভালকে ক্ৰয় কৰিব পৰা যায়, অনুৰূপ ধৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে আৰু 10 লাখ বৃদ্ধি কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে মই আমাৰ কৃষি বিভাগৰ সমূহ বিষয়াক, যাৰ দায়িত্ব অত্যন্ত বেছি এডিঅ' বিলাকৰ, বিশেষভাৱে মই অনুৰোধ জনাইছো যাতে নিয়াৰিকৈ এই কামখিনি সম্পন্ন হয়, তাৰ কাৰণে যাতে তেওঁলোকে নিজে কৃষকৰ ওচৰলৈ যায়। আৰু অন্যহাতে ইয়াত কিছুমান নিয়ম আছে, কোনে ধান বিক্ৰী কৰিব পাৰিব। অসুবিধা আমাৰ হাতত নাই, কিয় 11 লাখতকৈ অধিক ফাৰ্মাৰ্ছৰ নাম পৰ্টেলত আছে। কাৰণ PM কিষাণত যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ হাতত সকলোখিনি ডকুমেণ্টছ আছে, কাৰণ ভেৰিফাইড সেইবিলাক, কাৰণ PM কিষাণৰ বাবে সেইবিলাক ভেৰিফিকেশ্যন কৰা আছে। গতিকে 2 লাখ ফাৰ্মাৰ পাবৰ কাৰণে আমাৰ নিশ্চিতভাৱে অসুবিধা নহ'ব। এই কামখিনি খালি আমি আটাইৰে সহযোগত আমি কৰিব লাগিব। আমি অসমৰ সমূহ কৃষকৰ আমি সহযোগিতা বিচাৰিছো। আৰু সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। আপোনালোকে যদি খুব ভালদৰে কথাবিলাক প্ৰকাশ কৰি দিয়ে তেতিয়াহ'লে আমাৰ নিশ্চয় সুবিধা হ'ব। ধন্যবাদ। আমাৰ ৰেভিনিউ মিনিষ্টাৰে ক'ব। মোৰ এটা বিষয় ৰৈ গ'ল, আমি সমূহ জনসাধাৰণক সজাগ কৰাৰ কাৰণে আৰু লগতে কৃষকে কেনেকুৱাকৈ ধানটো ক্ৰয় কৰিব পাৰিব এই বিষয়ে অৱগত কৰাৰ কাৰণে আমি অহা 16 তাৰিখে প্ৰতিখন পঞ্চায়তত এখনকৈ গাঁও সভাৰ আমি আয়োজন কৰিছোঁ। পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টে এই গাঁও সভাবোৰ আয়োজন কৰিব আৰু তাত কৃষি বিভাগৰ জিলা উপায়ুক্ত, চাৰ্কল অফিচাৰ, মণ্ডল, গ্ৰাম সেৱকসমূহ তাত উপস্থিত থাকিব। গতিকে মই আপোনালোকৰ মাধ্যমেৰে মই আহ্বান জনাইছোঁ অসমৰ ৰাইজক যে যাতে 16 তাৰিখে হ'বলগীয়া এই ধান ক্ৰয় সন্দৰ্ভত হ'বলগীয়া যিখন গাঁও সভা, সেই গাঁও সভা যাতে সফল হয় তাকে আহ্বান জনাইছোঁ। ধন্যবাদ আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া। মই জয় জয়তে আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকলক অসমীয়াৰ বাপতিসাহোন ভোগালীৰ উল্লেখ জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ যি 10 লাখ মেট্ৰিক টন চাউল ধান ক্ৰয় কৰাৰ যি ছাপ্লাই ডিপাৰ্টমেণ্টে থিৰাং কৰিছে, তাত আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ আৰু ৰেভিনিউ তিনিটা ডিপাৰ্টমেণ্টেই আমি যি 16 তাৰিখে যি প্ৰতিটো পঞ্চায়তত গাঁও সভাৰ যোগেদি ৰাইজক সজাগ কৰিব বিচৰা হৈছে, কৃষকসকলক তাৰ ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ এখন চাৰ্টিফিকেট ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা প্ৰয়োজন হ'ব কৃষকসকলৰ কাৰণে। এতিয়া এই কৃষকসকলৰ চাৰ্টিফিকেট 3 প্ৰকাৰৰ চাৰ্টিফিকেট আমি ব্যৱস্থা কৰিছোঁ, যাতে কিছুমান নন কেডিষ্ট্ৰিয়েল ভিলেজ আছে, তাতে সেইখন এখন চাৰ্টিফিকেট তেখেতসকলে নন কেডিষ্ট্ৰিয়েল ভিলেজ হিচাপে চাৰ্টিফিকেট তেওঁলোকে ল'ব লাগিব। সেইখন আমি একেবাৰে উজু প্ৰচেছ কৰি দিছোঁ, যাতে গাঁৱৰ প্ৰধান, এতিয়া গাঁৱৰ প্ৰধান আৰু লাটমণ্ডলে দিব পাৰিব সেইখন। আৰু যেতিয়া ৰাজমাইলীভাৱে 4জন ককাই ভাই যদি নাম আছে খেতি, তেওঁলোকৰ ভিতৰত এজনে খেতি কৰে বোলে, তেতিয়া সেইজন খেতিয়কৰ নামত সেই সংশ্লিষ্ট গাঁৱৰ প্ৰধান বা লাটমণ্ডলে চাৰ্টিফিকেট দিব পাৰিব। আৰু যদি এনেকুৱা ধৰণৰ কিছুমান আছে খেতিয়কসকলৰ পাতি, তাৰমানে এই চাৰ্টিফিকেটখন FCI ল'বলৈ হ'লে অতি প্ৰয়োজন। যিখন চাৰ্টিফিকেট খেতিয়ক বুলি যিখন চাৰ্টিফিকেট হ'ব, এইখন তেওঁলোকে 3 প্ৰকাৰৰ চাৰ্টিফিকেট আমি কৈছোঁ। এখন হৈছে আমাৰ যিখন NC ভিলেজ বুলি দিব লাগিব, NC ভিলেজত যিখিনি এতিয়াও চাৰ্ভে হোৱা নাই তাৰ। আৰু এখন হ'ব আপোনাৰ মাল্টি অনাৰ্ছ। মই কৈছোঁ কেইবাজনো কৃষক থাকে ককাই ভাইৰ মাজত, এজনে খেতি কৰিছে, কোনোবা চাকৰি কৰি আছে, বাহিৰত আছে, যে সেইজনৰ নামত তেখেতে আমাৰ লাটমণ্ডলে বা গাঁওবুঢ়াই এখন চাৰ্টিফিকেট দিব। আৰু নহ'লে লেণ্ড বোলে লিজত লৈছে, আমি এতিয়া গাঁৱত কওঁ আন্ধি লৈছে, কোনোবা এজনে ক'ৰবাত থাকে, সেইজনৰ খেতিটো দাগ নম্বৰ 95 দিয়ে যে এইজন খেতিয়কে কৰিছে, সেই বুলি দিলে সেইখন চাৰ্টিফিকেটে ভেলিড হ'ব। গতিকে এই 3 প্ৰকাৰৰ চাৰ্টিফিকেটখন দিয়াৰ লগে লগে FCI তেওঁলোকে তেওঁলোকৰ পৰা ধানটো ক্ৰয় কৰিব, যিটো 1940 টকাকৈ আমাৰ কৃষকসকলে পাব। গতিকে আমি সমগ্ৰ অসমত অহা যিখন 16 তাৰিখে গাঁও সভা হ'ব, ইয়াতে আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ এজন, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এজন আৰু ৰেভিনিউ ডিপাৰ্টমেণ্ট এজন উপস্থিত থাকিব লাগিব। সেইবিলাক
সন্মানীয় জিলা উপায়ুক্তসকলে বা এডিচি ৰেভিনিউ বা চাৰ্কুল অফিচে নিজৰ পঞ্চায়তত লিষ্ট বনাই দিব কোন কোন উপস্থিত থাকিব সেই সভাখনত বিতংভাৱে কৃষকসকলৰ কাৰণে মই ভাবো এক নতুন সকাহ পাব এই দিনটোত আৰু এয়া আছিল মন্ত্ৰী অতুল বৰা, মন্ত্ৰী ৰঞ্জিত দাস আৰু মন্ত্ৰী যোগেন মোহনৰ মন্তব্যৰ লগতে উপস্থিত আছিল মন্ত্ৰী কেশৱ মহন্ত। তেওঁলোক উপস্থিত আছিল ৰাজ্যিক কেবিনেটত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ অন্তত তেওঁলোকে সংবাদমেল সম্বোধন কৰি জনসাধাৰণৰ জ্ঞাতাৰ্থে এইসমূহ মন্তব্য আগবঢ়ায় আৰু কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰা হয় সেই সন্দৰ্ভত তেওঁলোকে ৰাইজক বা জনসাধাৰণক অৱগত কৰে। আৰু আজিৰ দিনটোত যি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই মন্ত্ৰী তিনিওগৰাকীয়ে অতি ধুনীয়াকৈ সাৱলীলভাৱে তেওঁলোকে বৰ্ণনা দিছে আৰু কেনেধৰণে দিয়া হ'ব, প্ৰদান কৰা হ'ব এই তিনিটা ভাগত যি প্ৰমাণ পত্ৰ বা চাৰ্টিফিকেট ৰাজ্যৰ খেতিয়কক চৰকাৰে প্ৰদান কৰিব এই সন্দৰ্ভত তেওঁলোকে অতি ধুনীয়াকৈ সাৱলীলভাৱে বৰ্ণনা কৰিছে। লগতে যি পঞ্চায়তে 16 জানুৱাৰীত যি গাঁও সভা অনুষ্ঠিত হ'ব সেই সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে আৰু লগতে চৰকাৰে এটা শ্লোগানৰ আহ্বান জনাইছে, কৈছে যে আমি ধান বিক্ৰী কৰিবলৈ যাওঁ আহক। এই শ্লোগানৰ আহ্বান জনাইছে চৰকাৰে। ৰাজ্য চৰকাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বিগত সময়ছোৱাত সাধাৰণ জনগণ বা আমাৰ জনসাধাৰণৰ কল্যাণ সাধনৰ অৰ্থে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্তসমূহ তেওঁলোকে আখৰে কাৰ্যত পৰিণত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বিভিন্ন ধৰণৰ আঁচনিয়েই হওক বা বিভিন্ন ধৰণৰ যিসমূহ তেওঁলোকে ৰাইজক কিছু সকাহ দিবৰ বাবে কিছু আৰ্থিক সাহায্য যেতিয়া বিভিন্ন সময়ত যিকোনো আঁচনিৰ জৰিয়তে প্ৰদান কৰে, এইকেইটা ক্ষেত্ৰতেই হওক তেওঁলোকে যিসমূহ মুখেৰে কথা যেনেধৰণে কয় তেনেধৰণে কাৰ্যত পৰিণত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু তেওঁলোকৰ মন্তব্য যে অনাগত সময়তো তেওঁলোকে আশা দিয়া কথাসমূহ যাতে তেওঁলোকে ফলৱতী কৰিব পাৰে তাৰ বাবে অনাগত সময়ত জনসাধাৰণৰ পৰাও তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে। সাধাৰণতে দেখিবলৈ পোৱা যায় এখন চৰকাৰ বা প্ৰশাসনে বা চৰকাৰৰ জনপ্ৰতিনিধিয়ে কিছু যেতিয়া সুবিধা দিয়ে সেই সুবিধাসমূহ তেওঁলোকে যেতিয়া প্ৰদান কৰে সেই সুবিধাসমূহ জনসাধাৰণে গ্ৰহণ কৰিব জানিব লাগিব। আৰু সেই গ্ৰহণ কৰিব জনা প্ৰক্ৰিয়াটোৱে হৈছে আমি জনসাধাৰণে চৰকাৰ হিচাপে তেওঁলোকে ফলৱতী হোৱাৰ সফলতা লাভ কৰাৰ ক্ষেত্ৰত কৰা আমাৰ জনসাধাৰণৰ পৰা কৰা সেয়া সহায় হ'ব। গতিকে এনেধৰণে জনসাধাৰণৰ পৰাও সহায় সহযোগিতা বিচাৰিছে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহে, যেনেধৰণে তেওঁলোকে আঁচনিসমূহ হাতত লৈছে সেইসমূহ ফলৱতী কৰিবৰ বাবে বা সেইসমূহে সফলতাৰ মুখ দেখিবৰ বাবে। আজিৰ দিনটোত ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। খন্তেক সময়ৰ পূৰ্বে আমি শুনালো মন্ত্ৰী কেশৱ মহন্তই যি ৰাজ্যৰ শিক্ষা বিভাগৰ যি মহাবিদ্যালয়সমূহক লৈ যি নিযুক্তিৰ প্ৰক্ৰিয়াৰ কথা ক'লে, মে মাহৰ ভিতৰতে তেওঁলোকে সম্পন্ন কৰিব সেই কথা ক'লে। সেই সিদ্ধান্ত গ্ৰহণ কৰি সংবাদমেল সম্বোধন কৰি জনসাধাৰণৰ জ্ঞাতাৰ্থে তেওঁলোকে অতি ধুনীয়াকৈ বুজাই দিছে মন্ত্ৰী কেশৱ মহন্তই। তাৰ পাছত এতিয়া খবৰ দিছে এটা ভাল খবৰ। মন্ত্ৰী অতুল বৰা, মন্ত্ৰী যোগেন মোহন, মন্ত্ৰী ৰঞ্জিত দাসে তেওঁলোক তিনিওগৰাকীয়ে এটা ভাল খবৰ দিছে, য'ত কোৱা হৈছে ৰাজ্যৰ কৃষকসকলৰ জ্ঞাতাৰ্থে এটা ডাঙৰ খবৰ। আৰু ৰাজ্যৰ কৃষকসকল যিহেতু দেখিবলৈ পোৱা যায় আমাৰ ৰাজ্যখন যথেষ্ট লোকেই কৃষিভিত্তিক বা তেওঁলোকে খেতি কৰি বা কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰে বা জীৱিকা অৰ্জন কৰে। আৰু এখন কৃষিপ্ৰধান দেশৰ জনতাৰ কল্যাণ সাধনৰ অৰ্থে কৃষকসকলৰ সুবিধাৰ অৰ্থে এতিয়া ৰাজ্যৰ খেতিয়কক চৰকাৰে দিব প্ৰমাণ পত্ৰ। প্ৰতি কুইণ্টলত 1940 টকা দৰত ধান কিনিব চৰকাৰে। তাতোতকৈও ভাল খবৰ, তিনিটা ভাগত প্ৰদান কৰিব লগা এই প্ৰমাণ পত্ৰ কেনেকৈ দিয়া হ'ব, কোনে দিব? সেয়া হৈছে নিজস্ব মাটিত খেতি কৰা, আনৰ মাটিত খেতি কৰা, সমজুৱাভাৱে খেতি কৰা সকলক তিনিটা ভাগত প্ৰদান কৰিব প্ৰমাণ পত্ৰ। গাঁওবুঢ়া বা গাঁও প্ৰধান, আজিকালি গাঁওবুঢ়াসকলক গাঁও প্ৰধান নামেৰে যিহেতুকে জনা যায়, সেয়া সিদ্ধান্তও লৈছিল কেবিনেটে ইয়াৰ পূৰ্বৰ এখন কেবিনেটত। সেই গাঁও প্ৰধান আৰু লাটমণ্ডলে প্ৰদান কৰিব প্ৰমাণ পত্ৰ। ধান কিনিবৰ বাবেও দিয়া হ'ব প্ৰমাণ পত্ৰ। ধান ক্ৰয়ৰ ক্ষেত্ৰত নাথাকিব মধ্যভোগী। বিভিন্ন সময়ত ধান ক্ৰয়ৰ ক্ষেত্ৰত মধ্যভোগীসকলে সমস্যাৰ সৃষ্টি কৰাৰ অভিযোগ ইয়াৰ পূৰ্বে পোৱা যায়। হয়তো সেইবাবেই এতিয়া ধান ক্ৰয়ৰ ক্ষেত্ৰত মধ্যভোগী নাথাকিব বুলি
জানিবলৈ দিছে ৰাজ্যিক কেবিনেটে। যিহেতু ইয়াৰ পূৰ্বে ধান ক্ৰয়ৰ ক্ষেত্ৰত যদিহে কোনো হয়তো মধ্যভোগী আছিল আৰু মধ্যভোগী থকাৰ বাবে হয়তো একাংশ সমস্যাৰ সন্মুখীন হৈছিল, সেয়াই হৈছিল এক ভয়াৱহ সমস্যা। হয়তো সেই সময়ত এতিয়া সেইসমূহ সমস্যা দূৰীকৰণৰ বাবে এতিয়া কোৱা হৈছে ধান কিনিবৰ বাবে ধান কিনাৰ ক্ষেত্ৰত বা ক্ৰয়ৰ ক্ষেত্ৰত মধ্যভোগী নাথাকিব, চৰকাৰে দিব প্ৰমাণপত্ৰ ধান ক্ৰয় কৰিবলৈ আৰু ৰাজহ বিভাগৰ ফালৰ পৰা প্ৰদান কৰা হ'ব প্ৰমাণপত্ৰ। প্ৰতি কুইণ্টলত 1940 টকা দৰত ধান কিনিব চৰকাৰে। বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত চৰকাৰৰ। 16 জানুৱাৰীত পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা। আমি ধান বিক্ৰী কৰিবলৈ যাওঁ আহক শ্লোগানৰ আহ্বান জনাইছে চৰকাৰে। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য মজুত আছে। মন্ত্ৰী অতুল বৰা, মন্ত্ৰী যোগেন মোহন, মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য আছে। তিনিওটা মন্তব্য আকৌ এবাৰ শুনাব বিচাৰিছো। অনুষ্ঠিত হৈছিল, য'ত ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেশ্যনৰ মাননীয় মন্ত্ৰী, ৰেভিনিউ বিভাগৰ মাননীয় মন্ত্ৰী আৰু ময়ো গোলাঘাটত উপস্থিত আছিলো। তাত স্পষ্টভাৱে কেতবোৰ নিৰ্দেশনা দিয়া হৈছে। কাৰণ আপোনালোকে জানে যে আমাৰ ৰাজ্যখনত 80 লাখ টন ধান প্ৰডাকশ্যন হয়। ফাৰ্মাৰ্ছ বিলাকে যথেষ্ট চাফাৰ কৰে, কাৰণ কৃষি বুলিলে সচৰাচৰ গাঁৱৰ মানুহৰ মনলৈ ধান খেতিৰ কথাকে আহে। গতিকে ধান খেতিত যদি উচিত মূল্য নাপায়, স্বাভাৱিকতে কৃষকসকল ভাগি পৰে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰখনে এইবাৰ 10 লাখ মেট্ৰিক টন, আৰু যদি এই 10 লাখ মেট্ৰিক টন ভালকে ক্ৰয় কৰিব পৰা যায়, অনুৰূপ ধৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে আৰু 10 লাখ বৃদ্ধি কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে মই আমাৰ কৃষি বিভাগৰ সমূহ বিষয়াক, যাৰ দায়িত্ব অত্যন্ত বেছি এডিঅ' বিলাকৰ, বিশেষভাৱে মই অনুৰোধ জনাইছো যাতে নিয়াৰিকৈ এই কামখিনি সম্পন্ন হয়, তাৰ কাৰণে যাতে তেওঁলোকে নিজে কৃষকৰ ওচৰলৈ যায়। আৰু অন্যহাতে ইয়াত কিছুমান নিয়ম আছে, কোনে ধান বিক্ৰী কৰিব পাৰিব। অসুবিধা আমাৰ হাতত নাই, কিয় 11 লাখতকৈ অধিক ফাৰ্মাৰ্ছৰ নাম পৰ্টেলত আছে। কাৰণ PM কিষাণত যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ হাতত সকলোখিনি ডকুমেণ্টছ আছে, কাৰণ ভেৰিফাইড সেইবিলাক, কাৰণ PM কিষাণৰ বাবে সেইবিলাক ভেৰিফিকেশ্যন কৰা আছে। গতিকে 2 লাখ ফাৰ্মাৰ পাবৰ কাৰণে আমাৰ নিশ্চিতভাৱে অসুবিধা নহ'ব। এই কামখিনি খালি আমি আটাইৰে সহযোগত আমি কৰিব লাগিব। আমি অসমৰ সমূহ কৃষকৰ আমি সহযোগিতা বিচাৰিছো। আৰু সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। আপোনালোকে যদি খুব ভালদৰে কথাবিলাক প্ৰকাশ কৰি দিয়ে তেতিয়াহ'লে আমাৰ নিশ্চয় সুবিধা হ'ব। ধন্যবাদ। আমাৰ ৰেভিনিউ মিনিষ্টাৰে ক'ব। মোৰ এটা বিষয় ৰৈ গ'ল, আমি সমূহ জনসাধাৰণক সজাগ কৰাৰ কাৰণে আৰু লগতে কৃষকে কেনেকুৱাকৈ ধানটো ক্ৰয় কৰিব পাৰিব এই বিষয়ে অৱগত কৰাৰ কাৰণে আমি অহা 16 তাৰিখে প্ৰতিখন পঞ্চায়তত এখনকৈ গাঁও সভাৰ আমি আয়োজন কৰিছোঁ। পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টে এই গাঁও সভাবোৰ আয়োজন কৰিব আৰু তাত কৃষি বিভাগৰ জিলা উপায়ুক্ত, চাৰ্কল অফিচাৰ, মণ্ডল, গ্ৰাম সেৱকসমূহ তাত উপস্থিত থাকিব। গতিকে মই আপোনালোকৰ মাধ্যমেৰে মই আহ্বান জনাইছোঁ অসমৰ ৰাইজক যে যাতে 16 তাৰিখে হ'বলগীয়া এই ধান ক্ৰয় সন্দৰ্ভত হ'বলগীয়া যিখন গাঁও সভা, সেই গাঁও সভা যাতে সফল হয় তাকে আহ্বান জনাইছোঁ। ধন্যবাদ আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া। মই জয় জয়তে আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকলক অসমীয়াৰ বাপতিসাহোন ভোগালীৰ উল্লেখ জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ যি 10 লাখ মেট্ৰিক টন চাউল ধান ক্ৰয় কৰাৰ যি ছাপ্লাই ডিপাৰ্টমেণ্টে থিৰাং কৰিছে, তাত আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ আৰু ৰেভিনিউ তিনিটা ডিপাৰ্টমেণ্টেই আমি যি 16 তাৰিখে যি প্ৰতিটো পঞ্চায়তত গাঁও সভাৰ যোগেদি ৰাইজক সজাগ কৰিব বিচৰা হৈছে কৃষকসকলক, তাৰ ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ এখন চাৰ্টিফিকেট ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা প্ৰয়োজন হ'ব কৃষকসকলৰ কাৰণে। এতিয়া এই কৃষকসকলৰ চাৰ্টিফিকেট 3 প্ৰকাৰৰ চাৰ্টিফিকেট আমি ব্যৱস্থা কৰিছোঁ, যাতে কিছুমান নন কেডিচিয়েল ভিলেজ আছে, তাতে সেইখন এখন চাৰ্টিফিকেট তেখেতসকলে নন কেডিচিয়েল ভিলেজ হিচাপে চাৰ্টিফিকেট তেওঁলোকে ল'ব লাগিব। সেইখন আমি একেবাৰে উজু প্ৰচেছ কৰি দিছোঁ, যাতে গাঁৱৰ প্ৰধান, এতিয়া গাঁৱৰ প্ৰধান আৰু লাটমণ্ডলে দিব পাৰিব সেইখন। আৰু যেতিয়া ৰাজমাইলীভাৱে 4জন ককাই ভাই যদি নাম আছে খেতি, তেওঁলোকৰ ভিতৰত এজনে খেতি কৰে বোলে, তেতিয়া সেইজন খেতিয়কৰ নামত সেই সংশ্লিষ্ট গাঁৱৰ প্ৰধান বা লাটমণ্ডলে চাৰ্টিফিকেট দিব পাৰিব। আৰু যদি এনেকুৱা ধৰণৰ কিছুমান আছে খেতিয়কসকলৰ পাতি, তাৰমানে এই চাৰ্টিফিকেটখন FCI ল'বলৈ হ'লে অতি প্ৰয়োজন।
যিখন চাৰ্টিফিকেট খেতিয়ক বুলি যিখন চাৰ্টিফিকেট হ'ব এইখন তেওঁলোকে 3 প্ৰকাৰৰ চাৰ্টিফিকেট আমি কৈছো এখন হৈছে আমাৰ যিখন এনচি ভিলেজ